বোকাখাটৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ অধ্যয়নৰত এজন ছাত্ৰ শৌচাগাৰৰ টেংকিৰ স্লেব ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্লেব ভাঙি টেংকিত সোমাই যোৱা বাবে ডিঙি অংশত ৰড সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। শ্ৰেণীত পাঠদান চলি থকা সময়তে বাহিৰলৈ গৈছিল ছাত্ৰজন আৰু আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ নাম হৈছে জ্ঞানদীপ দাস। ছাত্ৰজনক সংকটজনক অৱস্থাত বোকাখাট চিকিৎসালয়লৈ ততাতৈয়াকৈ চিকিৎসাৰ বাবে নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে ল'ৰাজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাটো মানে মই 39-50 মানৰ ভিতৰত মই ৱাৰ্ণিং মাৰিবলৈ গৈছোঁ। আমাৰ ছেকেণ্ড ইয়েৰ পৰীক্ষা চলি আছে। তেনেকুৱাতে ল'ৰা এটা মানে ষ্টেপুল মাৰিবলৈ গৈছোঁ। ল'ৰা এটা দৌৰি আহিলে বোলে এই ল'ৰা এটা বোলে লেট্ৰিনৰ গাঁতত সোমালে নহয় বোলে। তাৰপিছত মই ষ্টেপুল আৰু এই ৱাৰ্ণিং মৰা বাদ দি পিনি মই দৌৰ মাৰি গৈছোঁ। দৌৰ মাৰি গৈ দেখিছোঁগৈ ল'ৰাটো লেট্ৰিনত গাঁতত সোমাই আছে। ল'ৰাটোৰ নাম জ্ঞানদীপ দাস, ক্লাছ 6, কুৰুৱাবাহী উচ্চ মাধ্যমিক বিদ্যালয়। গাঁতত পৰা অৱস্থাত চকু হৈ আছে, ঠিকে আছিলে বাৰু তেতিয়া। মই তাৰমানে দেখি পিনিয়ে হৈ গ'লো আৰু ৰদ সোমাইছে বাৰু। এইপিনে সোমাইছে, সেইপিনে মই সিমানকে চোৱা নাই। তাৰমানে ধৈৰ্য নাই, মোৰ ভাগৰ বিৰাট লাগি গ'ল, মোৰ ঘূৰাই গ'লগৈ দেখি। 6B ছেকশ্যন, 6A জ্ঞানদীপ দাস। যোৰহাটলৈ বোকাখাটলৈ নিছিলে, এতিয়া যোৰহাটলৈ নিছে।